নলবাৰী চাৰিওফালে অকল জুবিন অনুৰাগী প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব প্ৰত্যেকেই জানে যে এই নলবাৰীৰ হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে আজি সেইকাৰণে ৰাইজে জানে যে অপশক্তিৰে মিছা অপপ্ৰচাৰে যিমানেই চেষ্টা নকৰক কিয় ৰাইজ জুবিনৰ অনুৰাগীসকল আজি ওলাই আহিছে আৰু সকলোৱে প্ৰমাণ কৰি দিছে যে জুবিনৰ প্ৰকৃত অনুৰাগী কোন জুবিনক কোনে ভাল পায় জুবিনক যে হাজাৰ হাজাৰ ৰাইজে ভাল পায় নলবাৰীৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত জুবিন আছে আজি তাক ওলাই পৰিছে জন্তমল্ল যিখিনি কথা ক'লে নলবাৰীখন মানে হেৰি আমি নলবাৰীৰ মানুহ আৰু মানে অসমৰ মানুহ লগ লাগি আমি তাৰ মানে কি হেৰি জুবিনৰ মানে কি বন্তি প্ৰজ্বলন কৰিছোঁ জন্তমল্লই নলবাৰীখন কি নিজে গঠন কৰিছে আৰু অসমখন কি বেলেগ বুলি ভাবে নেকি অসমখন আৰু নলবাৰীখন একে নহয় নেকি জন্তমল্লই কি নাজানে নেকি তেখেতক কোনে মন্ত্ৰিত্ব দিছিল তেখেতে জানে নে নাজানে তেখেতে মন্ত্ৰী যে হৈছে তেখেতৰ ল'ৰা ছোৱালীক কি শিকাব এই কথাটো যদি নাজানে অসমখন বেলেগ নলবাৰীখন বেলেগ তেখেতে যদি এইখিনি বস্তুই নাজানে তেখেতে নিজৰ ল'ৰা ছোৱালীক কি শিকাব তেখেতেতো এটা ভাজ দি কথা কয় যিখন মানে মুখখন ভাজ লগাই পিনে কথাটো কয় তেখেতেতো ভালদৰেও মানুহ ক'ব পাৰে তেখেতেতো সেই কথাটো নকয় তেখেতে যিখিনি দমত সেইদিনাখনে কথাখিনি ক'লে যিখিনি হেৰি কৰিলে আৰু এইবিলাক কেনেধৰণৰ কথা হৈছে কেনেকুৱা ধৰণৰ কথা হৈছে তয়ো জুবিন ময়ো জুবিন মই যদি ক'ব যাওঁ আপোনালোকৰ মানে মিডিয়াৰ জৰিয়তে তয়ো জুবিন ময়ো জুবিন বুলি যদি মই জন্তমল্ল ডাঙৰীয়াক সুধিব যাওঁ তয়ো জুবিন ময়ো জুবিন কৈছে জুবিন দাই যেনেকৈ ভিক্ষাৰীৰ লগত ফটো দিছিলে জুবিন দাই যেনেকৈ জাবাৰ বটলা মানুহৰ হাতে চাধা খাইছিলে তেওঁলোকে পাৰিব জানো নিশ্চয় নোৱাৰে গতিকে তেওঁলোকক আপোনালোকে সোধক তয়ো জুবিন ময়ো জুবিন শব্দটো কোৱাৰ আগত কি লগাব লাগে জুবিন দাক সকলৰ লগত তুলনা নকৰিব জুবিন দা এটা বেলেগ বস্তু জুবিন দা এটা অসমৰ সম্পদে নহয় আৰু জুবিন দা আমি অসমৰ সম্পদ বুলিয়ে জুবিন দাক ভাবি থকা নাই জুবিন দাক আমি এনেকুৱা এটা বস্তুত তুলিছোঁ যেনেকৈ পাৰ্বতীৰ সদাশিৱে কান্ধত লৈ ঘূৰাওঁতে য'তে অংগ পৰি গৈছিল তাতে মন্দিৰ তীৰ্থ স্থাপন হৈছিল আৰু জুবিন দায়ো য'ত য'ত গৈছে য'ত য'ত স্থান কৰিছে তাতে কিন্তু জুবিন দাৰ বন্তি জ্বলিছে মন্দিৰ বনাব ওলাইছে মূৰ্তি বনাব ওলাইছে জন্তমল্ল বৰুৱাই হয়তো নাজানে গতিকে তেখেতক ক'ব আমি এইখিনি কথা ক'লো